জেএছপি ইতিমধ্যে ৩টাকৈ সিটত আগবাঢ়ি আছে বুলি কৈছে কিন্তু প্ৰথম আৰম্ভণিটো তেওঁলোকৰ ভাল হৈছে গতিকে এতিয়া চাব লাগিব যে কেনেধৰণে তেওঁ আগবাঢ়ে কিন্তু এই ইলেকশ্যনটোত এটা কথা হৈছে যে প্ৰথম ওলাইছিল যে প্ৰশান্ত কিশোৰে নিজে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু যেটো তেজস্বী যাদৱৰ সমষ্টি আছিল ৰাঘোপুৰ বুলি ওলাইছিল কিন্তু তেওঁ কিয় থমকি দিলে বা তেওঁ পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা নকৰাৰ বাবে জানসুৰাজে কিবা আচলতে ইয়াৰ লোকচান ভৰিব লগা হয়নি সেই কথাখিনিহে খুব গুৰুত্বপূৰ্ণ হ'ব আজি আচলতে কিন্তু 239 প্ৰাৰ্থী দিছে তেওঁলোকে হয় আৰু চাওক তাত তেওঁলোকে এনেধৰণে কিছুমান কেণ্ডিডেট দিছে একাংশ কেণ্ডিডেট দিছে খুব শিক্ষিত দিছে য'ত প্ৰাক্তন ভাইচ চেঞ্চেলৰ আছে ইঞ্জিনিয়াৰ আছে হাইকোৰ্টৰ এডভোকেট আছে সমান্তৰালকৈ আৰু বহু এনেকৈ গ্ৰেজুৱেট আৰু এটা কেম্পেইনিং গৈছে কৃষক খুব গৌৰৱেৰে এফিডেভিটত লিখিছে মই কৃষক বহুত প্ৰাৰ্থী এবাৰ দিছে যিসকলে কৃষি কাৰ্যৰ সৈতে জড়িত হয় কাৰণ তেওঁ নিজে এজন ষ্ট্ৰেটেজিষ্ট আছিলে গতিকে তেওঁ কেনেধৰণে বিহাৰৰ ভোটাৰক এবাৰ আকৃষ্ট কৰিব পৰা যায় শিক্ষিত লেভেলৰ পৰা যিবিলাক আচলতে তাত জাতিগত কথা থাকে সেইখিনিও যাতে তেওঁ সেই ভোটাৰক আকৃষ্ট কৰিব পাৰে তাৰ বাবে কিন্তু তেওঁ 100% দিছে